সেই আপোনাৰ যি কেইগৰাকী জেলত আছে তেওঁলোকৰ লগত আৰু এটা নাম সোমোৱা নাই, সেই নামটো হ'ব লাগে বিজেপি। বিজেপিৰ নামটো নথকাকে কেনেকে আপোনাৰ জুবিন দাৰ জাষ্টিছ হ'ব? জুবিন দাক যদি জাষ্টিছ দিব লাগে, ন্যায় যদি দিব লাগে, তেনেহলে বিজেপি চৰকাৰৰ নামটো তাত থাকিব লাগিব। জুবিন দাই কৈছিলে আমাক হিন্দু মুছলমান নালাগে, জুবিন দাই কৈছিলে আমি একত্ৰিত হৈ থাকিম, আমি জাত পাতৰ নামত ধৰ্মৰ নামত বিভাজন হৈ নাথাকো, আমি সকলোৱে একেলগে থাকিম বুলি কৈছে। গতিকে বিজেপিয়ে আকৌ সেইটো নিবিচাৰে নহয়। বিজেপিয়ে বিচাৰে আমি জাত পাতৰ নামত, আমি ধৰ্মৰ নামত আমি ভেদাভেদ হৈ থাকিব লাগে, আমি ভাগ ভাগ হৈ থাকিব লাগে, আমি একতা সম্প্ৰীতিৰে থাকিব নালাগে, সেই কথাটো কয় নহয় বিজেপিয়ে। বিজেপিয়েতো একতা নিবিচাৰে। এতিয়া জুবিন দাৰ ক্ষেত্ৰত কি হ'ল আপোনালোকে চাব। জুবিন দাই আমাৰ অসমৰ সকলো মানুহৰ একতাৰ কথা, সম্প্ৰীতিৰ কথা, সেই কথা আচলতে জুবিন দাই সদায় কৈ আছিলে। বিজেপিৰ এগেইনষ্টত জুবিন দাই একমাত্ৰ আৰ্টিষ্ট যিগৰাকীয়ে অসমৰ সকলো মানুহক লগত লৈ অসমৰ আচলতে আগুৱাই লৈ যোৱাৰ কথাটো তেওঁ কৈছিলে। কিন্তু সেই কথা বতৰাবিলাক বিজেপিয়ে কেতিয়াও হজম কৰিব পৰা নাছিলে। আজি সেইকাৰণে আপোনালোকে দেখিছে যে জুবিন দাক এই বিজেপি চৰকাৰে প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা ছিংগাপুৰত নিদিলে, জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে। গতিকে হত্যাকাৰীৰ তালিকাত আচলতে বিজেপি চৰকাৰ আছে, সেই কথাটো অসমৰ ৰাইজে বুজি পোৱা দৰকাৰ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা, সেই কেইগৰাকীয়ে আচলতে জুবিন দাৰ হত্যাকাৰী নহয়, সেই তালিকাটোত বিজেপি চৰকাৰ আছে। কাৰণ বিজেপিয়ে আয়োজন কৰা সেই ছিংগাপুৰৰ আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দা গৈছিলে, আৰু সেই ফেষ্টিভেল পাতিছিলে বিজেপি চৰকাৰে, সেই গোটেই টকা পইচা আছিলে বিজেপি চৰকাৰৰ। এই শ্যামকানু মহন্তৰ বাপেকৰ ঘৰৰ টকা নাছিলে, সেই কথাবিলাক আমি কম এতিয়া, যে সেই গোটেই টকাটো হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছিলে, সেই টকাটো মুখ্যমন্ত্ৰীয়ে যোগান ধৰিছিলে। আমি দেখি আছো যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আজি 10-15 বছৰ ধৰি চৰকাৰী পুঁজিৰে এই অনুষ্ঠানটো পতা হয়। আগতে দিল্লীত পাতিছিলে, শেহতীয়াকে ছিংগাপুৰত পাতে, আমি কেইবাবাৰো দেখিছো। গতিকে গোটেই টকা পইচাটো আপোনাৰ চৰকাৰে দিব, চৰকাৰ মানে ৰাইজৰ টকা। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ ভায়েক এইটোক শ্যামকানু মহন্তক সেই অনুষ্ঠানটো পাতিবৰ কাৰণে সেই টকা যোগান ধৰিছিলে। গতিকে সেই তালিকাটো জুবিন দাৰ মাৰ্ডাৰৰ যিটো তালিকা, মাৰ্ডাৰ লিষ্ট আপোনালোকে চাব, সেই আপোনাৰ যি কেইগৰাকী জেলত আছে তেওঁলোকৰ লগত আৰু এটা নাম সোমোৱা নাই, সেই নামটো হ'ব লাগে বিজেপি। বিজেপিৰ নামটো নথকাকে কেনেকে আপোনাৰ জুবিন দাৰ জাষ্টিছ হ'ব? জুবিন দাক যদি জাষ্টিছ দিব লাগে, ন্যায় যদি দিব লাগে, তেনেহলে বিজেপি চৰকাৰৰ নামটো তাত থাকিব লাগিব, যে হাই কমিশ্যনাৰজনৰ নাম থাকিব লাগিব। সেই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন যি কেইগৰাকী ব্যক্তিয়ে আপোনাৰ জুবিন দাক য়ত প্ৰাৰ্থী কৰাইছিলে, 11জন মুখ্যমন্ত্ৰীৰ ব্ৰাইট ফিউচাৰ থকা সেই মানুহকেইজনৰ কথা আপোনালোকে মনত পেলাওক। বগা চাৰ্ট, বগা পেণ্ট, বগা টুপি পিন্ধা সেই ছিংগাপুৰৰ সাগৰত যে আপোনাৰ VIP মানুহ কেইজনমান যে আছিলে, সেই মানুহবিলাক এই হত্যাকাৰী তালিকাটোত আছে নে নাই? সেইবিলাক আমাক লাগিব। গতিকে এটা কথা স্পষ্ট, এই মাৰ্ডাৰ কেছটোত বিজেপি চৰকাৰ জড়িত কেনেকে হলে আপোনালোকে নিশ্চয় বুজি উঠিছে। মানে জুবিন দাৰ শেহতীয়া কিছুমান কামত বিজেপি চৰকাৰ অশান্তিত আছিলে। মূল অশান্তি লগা কথাটো হৈছে মানুহৰ মাজত যিটো বিভাজন আনিছিলে, সেইটো বাধা দিছিলে জুবিন দাই। বিভাজন আমাক নালাগে, হিন্দু মুছলমান নচলিব বুলি কৈছিলে, আৰু ধৰ্মৰ নামত ইয়াত এই কা জাপি দিব নোৱাৰিব বুলি কৈছিলে। গতিকে সেই মানুহজন আক্ৰোশৰ বলি হৈছে চৰকাৰৰ বিভিন্ন সময়ত, আমি দেখিছো। সেইকাৰণে প্ৰয়োজনীয় সন্মান নিদিলেতো জুবিন দাক। আজি এই যে আপোনাৰ জুবিন ক্ষেত্ৰ কিয় পেলাই থৈছে, কথাবিলাক বুজি লওক অসমৰ ৰাইজে। জুবিন ক্ষেত্ৰ কিয় ডাষ্টবিন হ'ল, সেই কথাটো আপোনালোকে বুজি লওক। জুবিন ক্ষেত্ৰ আজি চাওক, জুবিন দা আমাৰ অসমীয়া জাতিৰ আচলতে সম্প্ৰীতিৰ প্ৰতীক। জুবিন দা আমাৰ হিয়াৰ আমঠু, জুবিন দা আমাৰ জাতীয় সম্পদ, অসমীয়া ৰাইজৰ পৰিচয় বহন কৰা আচলতে জুবিন দা। সেই জুবিন দাৰ জুবিন ক্ষেত্ৰ আজি কেনেকে ডাষ্টবিনৰ নিচিনাকে পেলাই থোৱা হ'ল, আজি কেনেকে তাত মুক্ত টয়লেটৰ গোন্ধত কিয় মানুহ যাব নোৱাৰা হ'ল, আজি কিয় আচলতে ধূলি বালিৰে জুবিন ক্ষেত্ৰ পুতি পেলোৱা হ'ল, আজি কিয় সেই মাটি আপোনাৰ অশোক সিংহালৰ হ'ল, সেই প্ৰশ্নবিলাক আমি সুধিব লাগে এতিয়া। গতিকে সেই যে আপোনাৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাৰ পক্ষত যে মুখ্যমন্ত্ৰী নাই, সেইটোত ওলাই গ'ল দেখোন। আমি বুজি নাপাওঁ এতিয়া অসমৰ মানুহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক বুৰ্বক সজাইছে, আমি বুৰ্বক হলে নহব, আমি বুৰ্বক নহয়। তেওঁ এই যিসকল হত্যাকাৰীসকলক ফাঁচি দিব পৰাকে আপোনাৰ চাৰ্জশ্বিট দিয়া নাই, সেইটো আমি আগতেও কৈ আছো। সেই কথাটো বুজি লওক। সেইকাৰণে তেওঁৰ যে সেই ফুপুলা স্বৰূপটো যে ওলাই পৰিব, সেইকাৰণে তেওঁ আপোনাৰ ফাষ্ট ট্ৰেক আদালতত গোটেই অসমৰ ৰাইজে এই বিচাৰ প্ৰক্ৰিয়া চলিব লাগে বুলি কোৱাৰ পাছতে তেওঁ আচলতে সেইটো চলাব নোখোজে। সেইটো মেইন কথা। মানে অতি শীঘ্ৰে যদি এই গোটেই, মই এটা কথা কৈ আছিলো আপোনালোকক, দৈনিক শুনানিৰ ব্যৱস্থা যদি হয়, অতি শীঘ্ৰে এই হত্যাকাৰীৰ দলটো আচলতে মুকলি আকাশৰ তললৈ আহিব। এনেও মুকলি আকাশৰ তললৈ আহিব। ইলেকশ্যনৰ সময়লৈকে মুখ্যমন্ত্ৰীৰ লগত বুজাবুজি কৰিহে তেওঁলোক জেলত আছে। সেইবিলাক কথা আপোনালোকে লাহে লাহে নিশ্চয় সকলোৱে দেখিবলৈ পাব।
কোনো কাৰণতে জুবিন দাক এনেকৈ আমি এৰি নিদিওঁ হত্যাকাৰী যিবিলাক মানুহ তেওঁলোকৰ উপযুক্ত শাস্তি লাগিবই আমাক জাষ্টিচ লাগিবই জুবিন দাৰ ন্যায় লাগিবই ইয়াত কোনো কম্প্ৰমাইজ নাই সেই ন্যায়ত কিন্তু বিজেপি আহিব লাগিব ন্যায় দিওঁতে বিজেপিৰ যিবিলাক মানুহ এই হত্যাকাণ্ডটোৰ লগত জড়িত তেওঁলোক আহিব লাগিব তেওঁলোকৰ নাম সেই তালিকাত গতিকে সেইবিলাক পৰ্যায়লৈকে আমি চাই আছো কোনো কাৰণতে এনেকৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীগৰাকীৰ ওপৰত যি ধৰণৰ অন্যায় হ'ল সেই অন্যায় আমি কেতিয়াও দেখি মনে মনে নাথাকো সেই কথা আমি স্পষ্ট কৰি দিছো জুবিন গাৰ্গৰ হত্যাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিছিল যে যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেনেহলে আপোনালোকে আমাক ভোট নিদিব মুখ্যমন্ত্ৰীগৰাকীয়ে অলপ ভয় সংশয়টো ভুগিছে যিটো কাৰণে তেখেতে ৰাজপথলৈ আহি জন আশীৰ্বাদ ল'বলৈ মানে বাধ্য হৈছে বিজেপি যেতিয়া প্ৰথম আহিছিল সৰ্বানন্দ সোণোৱাল তেওঁ কৈছে আমি জাতি মাটি ভেটি এইকেইটা সুনিশ্চিত কৰিম ৰাজনীতিটো এনেকুৱা বস্তু যে 24 ঘণ্টাৰ ভিতৰত ৰাজনৈতিক প্ৰেক্ষাপট পৰিৱৰ্তন হ'ব পাৰে নমস্কাৰ নিউজ নৰ্থ আছামৰ নিৰ্বাচন 2026 শীৰ্ষক অনুষ্ঠানৰ অন্যটি খণ্ডলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছো এই অনুষ্ঠানটোৰ জৰিয়তে আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি দলৰ বিষয়ে কিছু পৰ্যালোচনা কৰিম আৰু আমি এইখিনিতে আমি যিসকল বিজেপি কৰ্মকৰ্তা তথা তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকক আমি জনাওঁ যে আমি আচলতে দলটোক বিৰোধিতা কৰি আমাৰ এই অনুষ্ঠানটো কৰা নাই আমি এটা ৰাইজৰ আগত সম্যক ধাৰণা আমি আগবঢ়াব চেষ্টা কৰিছোঁ আৰু এই চেষ্টাটোত আমাক সহযোগিতা আগবঢ়াইছে এগৰাকী বাকপটু ব্যক্তি গহপুৰ সমজিলাৰ দুবিয়াৰ কেশৱ গগৈদেৱ আপোনাক মই অনুষ্ঠানত স্বাগতম জনাইছোঁ নমস্কাৰ মই প্ৰথমতে জানিব বিচাৰিম যিহেতু বৰ্তমান অসমত ভাৰতৰ কথা মই নকওঁ অসমত বিজেপি দলৰ বাহিৰে কোনো দলৰে জয় জয়ময় অৱস্থা নাই তেনেস্থলত আৰু বিশেষকৈ অসমৰ যিগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ৰাইজক ইমান উন্নয়নমূলক কাম কৰি দিছে বা ৰাইজক ইমান আঁচনি দিছে এইখিনি আঁচনিৰ পিছত তেখেতে জন আশীৰ্বাদ যাত্ৰা কৰাটো কিমান দূৰ প্ৰয়োজনীয়তা বুলি আপুনি ভাবে নহয় কথাটো অকণমান গভীৰভাৱে বিশ্লেষণ কৰিব লাগিব জন আশীৰ্বাদ যাত্ৰাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সমগ্ৰ অসমতে লৈছে কিন্তু কিয় লৈছে কি কাৰণে লৈছে আৰু এই যাত্ৰাটো কৰিবলৈ কিয় বাধ্য হ'ল এইবিলাক কথা সূক্ষ্মভাৱে চিন্তা কৰাটো এটা প্ৰয়োজন অৱশ্যে তেখেত অতি তীক্ষ্ণ আৰু দূৰদৰ্শী সম্পন্ন ব্যক্তি তৎসত্ত্বেও আমি ভাবোঁ তেখেতে যেন ক'ৰবাত কিবা এটা সন্দেহ বা সংশয় যিটো কাৰণে তেখেতে সমগ্ৰ অসম জুৰি জন আশীৰ্বাদ যাত্ৰা কৰিবলৈ বাধ্য হৈছে ৰাজনীতিটো এনেকুৱা বস্তু যে 24 ঘণ্টাৰ ভিতৰত ৰাজনৈতিক প্ৰেক্ষাপট পৰিৱৰ্তন হ'ব পাৰে মই 1977 চনৰ কথা এটা ক'ব বিচাৰিছোঁ যে 1977 চনত 15 দিনৰ ভিতৰত ভাৰতবৰ্ষৰ ৰাজনীতি উলট-পালট হৈ গৈছিল তেতিয়া মোৰাৰজী দেশাই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু তেওঁ এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল অসমত তেতিয়া গোলাপ চন্দ্ৰ বৰবৰা মুখ্যমন্ত্ৰী হৈছিল যাই কি নহওক এই কথাবিলাকৰ যিটো চিন্তাৰ ধাৰাবাহিকতা অসমতো আছে সেইকাৰণেই হয়তো তেখেতে জন আশীৰ্বাদ যাত্ৰা গ্ৰহণ কৰিবলৈ প্ৰত্যক্ষভাৱে আগবাঢ়িছে আৰু তাৰ পৰা তেখেতে এইটো উপলব্ধি বা অনুভৱ কৰিব বিচাৰিছে ব্যক্তিগতভাৱে যে মোৰ প্ৰতি জনসাধাৰণ কিমান সচেতন বা কিমান আনুগত্যশীল কিন্তু এইটোৱে সেইটোও নুবুজায় যে জন আশীৰ্বাদ যাত্ৰাত যিমান মানুহৰ সমাগম হ'ব সকলোৱে যে ভোট প্ৰদান কৰিব এইটো কথা নিশ্চিত নহয় তাৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া ধৰক তেখেতে আজি ইমানখিনি কাম কৰিছে ইমানখিনি কাম মানে তেখেতে ৰাস্তা ঘাট বনাইছে ইতিমধ্যে ফ্লাইঅভাৰ বনাইছে আপোনালোকে জানে ছেমি কণ্ডাক্টৰ তেখেতে আনিছে সাৰ কাৰখানা তেখেতে নামৰূপত প্ৰতিষ্ঠা কৰিছে যুৱচামৰ কাৰণে কিন্তু তেখেতৰ এটা নিজৰ এটা সন্দেহ হৈছে যেন মোৰ অনুমান হয় যে এইখিনি বস্তু মৌলিক হয়নে নহয় আজি তাৰিখত আজি ধৰক যি মহিলাসকলক যিটো অৰুণোদয় আঁচনিকে ধৰি খাই বৈ জীয়াই থাকিবৰ কাৰণে যিখিনি সা সুবিধা প্ৰদান কৰিছে মহিলাসকলেও সেই বস্তুটো যথেষ্ট বুলি বা মৌলিক বুলি ভাবিছে নে নাই গতিকে তেওঁ নিজৰ মাজত নিজে প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু নিজে চিন্তা কৰি আছে আৰু তাৰ এটা নিশ্চিত পথ উলিয়াইছে যে জন আশীৰ্বাদ যাত্ৰাই হয়তো তেখেতক
দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী মানে আসনখন দিব। কিন্তু তেখেতৰ এইটোও সন্দেহ হৈছে যে প্ৰথম যেতিয়া বিজেপি আজি শাসনত থকা অসমত 10 বছৰ হ'ল, 10 বছৰ প্ৰথম বছৰ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল, তেখেতে এটা ডাঙৰ কথা কৈছিল যে আমি যদি দল আমাৰ ক্ষমতালৈ আহে তেনেহ'লে 22 লাখ নিবনুৱাক আমি সংস্থাপিত কৰিম। এই কথাটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল। আৰু সেই 22 লক্ষ নিবনুৱাৰ সমস্যাটো দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰীয়ে মাত্ৰ 1,56,000 নিবনুৱা সংস্থাপিত কৰিলে। এতিয়া যুৱচাম, এতিয়া মহিলাসকলক এনেকে ধূলি মাৰি পেলাই যে এনেকুৱা এটা ক্ষুদ্ৰ বস্তু দি যে চাউল দিম, চেনি দিম, মিঠাতেল দিম আৰু আপোনালোকে আমাক ভোট দিয়ক, আমি ভোট দি আপোনালোকক মানে হেৰি কি আমি মানে মহিলাসকলে আমি 5 বছৰ মানে গাড়ীত বহুৱাম, তেনেকুৱা দৃষ্টিভংগীৰে যদি ভাবিছে তেনেহ'লে তেখেতে সেইটো ভুল কথা ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এতিয়া মহিলাসকল অতি সচেতন, এতিয়া যুৱচাম অতি সচেতন। আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰতিটো বস্তু আজিকালি মানুহৰ হাতত আছে। আজি 8 লাখ যে নিবনুৱা আছে অসমৰ বাহিৰত, অসমীয়া ল'ৰা, তেওঁলোকেতো বহু কথা ভাবিছে। তেওঁলোকেতো মাকহঁতক বা দেউতাকহঁতক এইটো নিশ্চয় জনাব যে আমি কি অৱস্থাত আছো আৰু আপোনালোক কি অৱস্থাত আছে। আপোনালোকে চাউল, চেনি, দাইল লৈ আছে, আমি কিন্তু ইয়াত অধিক পৰিশ্ৰম কৰি ঘৰলৈ কিবা এটা পঠিয়াই আছো। এই সৰু সৰু কথাবিলাক যেতিয়া আদান প্ৰদান হ'ব, ভাৱ বিনিময় হ'ব, তেতিয়া অসমৰ প্ৰেক্ষাপটত কিবা চাপ পৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে সন্দেহ কৰে বুলি মই আজি উপলব্ধি কৰিছো। আৰু এটা কথা মোৰ মনলৈ আহিছে, যিহেতু এইখন চৰকাৰৰ দিনত বহু সংখ্যক নিবনুৱাই চাকৰি লাভ কৰিলে, বহু সংখ্যক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে, বহু সংখ্যক কবি সাহিত্যিকে বঁটা লাভ কৰিছে, 25,000 টকাৰ এককালীন সাহায্য লাভ কৰিছে, বিভিন্ন আঁচনি বিভিন্নজনে লাভ কৰিছে। এই চাকৰি পোৱা, আঁচনি লাভ কৰা বা বিনামূলীয়া মিঠাতেল, চেনি, দালি এইবিলাক পোৱা, বিনামূলীয়া নহয় আচলতে, যিখিনি চাউল বিনামূলীয়া, বাকীখিনিতো পইচা দিবলগীয়া হৈছে। এই সকলো আঁচনি পোৱা যদি প্ৰতিগৰাকী মানুহে বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিয়ে, এটা এটা সমষ্টিৰ কথা কৈছো মই, তেতিয়াহ'লেতো সেই প্ৰাৰ্থীগৰাকী কোনো ধৰণৰ প্ৰচাৰ কৰাৰ কোনো প্ৰয়োজনীয়তাই নাথাকে। কিন্তু দেখা গৈছে যে বাকীবিলাক ৰাজনৈতিক দলতকে বৰ্তমান বিজেপি দলেহে প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে। গতিকে এইটো প্ৰমাণিত কৰে নেকি তেওঁলোকে আঁচনি দিছে যদিও, সেই বা চাকৰি দিছে যদিও সেই চাকৰি দিয়া, আঁচনি লাভ কৰা মানুহখিনিয়ে তেওঁলোকক ভোট নিদিব পাৰে বুলি? নহয়, চাওক, অসমৰ মানুহ অতি সহজ সৰল মানুহ। অসমৰ মানুহে খুব উদাৰ দৃষ্টিভংগীৰে বিষয়বিলাক গ্ৰহণ কৰে, কিন্তু কেতিয়াবা কেতিয়াবা বৰ কঠোৰ দৃষ্টিভংগীৰেও গ্ৰহণ কৰে। এতিয়া ধৰক জুবিন গাৰ্গৰ হত্যাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিছিল যে যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেনেহ'লে আপোনালোকে আমাক ভোট নিদিব, আৰু নিদিয়াটো স্বাভাৱিক। এইটো মুখ্যমন্ত্ৰীয়ে নিজে কোৱা কথা। ঠিক এগৰাকী তেখেতৰ হাতত গৃহ বিভাগটো আছে, তেখেতৰ বিভাগৰ এগৰাকী মানে পুলিচ অফিচাৰ মহিলা জোনমণি ৰাভা, তেওঁৰ মৃত্যু হৈছিল। তাত CBIও আহিলে বা আইন সন্মতভাৱে গোটেইখিনি কাম কৰা হ'ল, কিন্তু তেওঁক ন্যায় দিব নোৱাৰিলে। গৃহমন্ত্ৰীগৰাকীয়ে নিজৰ বিভাগৰ, অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বিভাগৰ, তেওঁৰ হাতত গৃহমন্ত্ৰীত্ব আছে, গতিকে সেই বিভাগৰ কৰ্মচাৰীগৰাকীকে ন্যায় দিব নোৱাৰিলে। তাই এগৰাকী ভাল মহিলা আছিল। গতিকে মহিলাসকলে কিন্তু এইবিলাক কথা বৰ বিশ্লেষণ নকৰাকৈ থকা নাই। আৰু সেই জোনমণি ৰাভা নামৰ মহিলাগৰাকীৰ আজি পৰিয়ালটোৱেই শেষ, মাকো শেষ হৈ গ'ল, ককায়েকো মৃত্যু হ'ল, ন্যায় নোপোৱাৰ কাৰণে দুখত হ'ল, মানে ম্ৰিয়মান হৈ পৰিলে, শোকাগ্ৰস্ত হৈ পৰিল গোটেই পৰিয়ালটো। তাৰপিছত জোনমণি ৰাভাৰ মৃত্যুৰ যেতিয়া ন্যায়টো দিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আন নালাগে তেখেতৰ ঘৰলৈও তেখেত নগ'ল। তেখেত আচলতে যাব লাগিছিল। আমাৰ মানুহে ইজনে সিজনৰ যদি দুখ দুৰ্দশা হয় তেতিয়া মাত লগায়, যিটো হেৰি, তাতো তেওঁ নগ'ল। তেওঁৰ ভাল অফিচাৰো তালৈ নগ'লে, দায়িত্বশীল অফিচাৰো। গতিকে সেই যে দুখটো মানুহৰ মাজত এতিয়াও আছে। আৰু জুবিন গাৰ্গ নিজৰ সন্তানৰ নিচিনা আছিল। অসমৰ মানে মহিলাসকলৰ মানে মাক বাপেকৰ প্ৰত্যেকৰে মানে মনত আছিল যে জুবিন যদিও উদণ্ড আমাৰ নিজৰ ল'ৰা, আৰু তেওঁ এজন আন্তৰ্জাতিক খ্যাতি সম্পন্ন যে ব্যক্তি পিছত বুজি পালে অসমৰ মানুহে, বহুতে জনাখিনিয়ে ভালদৰে বুজি পালেই। আৰু তেওঁলোকৰ এটা দুখ থাকিলে যে জুবিন গাৰ্গ এনেকুৱা এজন মানুহ, তেওঁ এনেকুৱা এজন শিল্পী, তেওঁ আনৰ ল'ৰা ছোৱালীক উঠাই লৈছে, তেওঁ নিজৰ সতি সন্তান নাছিলে। গতিকে সেইজন অসমীয়া মানুহৰ দৃষ্টিত
অতি মহান শিল্পী আছিল, মহান যুৱক আছিলে। সেই যুৱকজনক হত্যা কৰা কাণ্ডটো বৰ ৰহস্যজনক হৈ পৰিল অসমৰ মানুহৰ মনত। আৰু মানুহজন মৰিছে আপোনাৰ গৈ বাহিৰত ছিংগাপুৰত, আৰু ছিংগাপুৰত যিকেইজনৰ লগত থাকোঁতে মৰিলে সেইকেইজনক গ্ৰেপ্তাৰ কৰা নহ'ল, আৰু যিকেইজনক গ্ৰেপ্তাৰ কৰিলে সেইকেইজনৰ ক্ষেত্ৰতো নিশ্চিতভাৱে কিবা এটা আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। জনসাধাৰণে আৰু যুৱক যুৱতী আজি এইটোও হিচাপ ৰাখিছে যে জুবিন গাৰ্গৰ গোটেই তদন্তটো কৰোঁতে আমাৰ SIT-য়ে, পুলিচ বিভাগৰ যিটো বিশেষ মানে অনুসন্ধানকাৰী দল আছিলে, তেওঁলোকে প্ৰায় ৩,৫০০ পৃষ্ঠাৰ মানে এখন ডাঙৰ প্ৰতিবেদন দিলে। গতিকে এইবিলাক যে অলপ ৰহস্যৰ কথা, এই কথাবিলাক মানুহে উপলব্ধি কৰিছে। আৰু অসমৰ মানুহে এইটো জানে যে ভোট কাক দিব লাগে, কাক দিব নালাগে, কোনে ভাল কাম কৰিছে, আৰু কামখিনিৰ যোগেদি মৌলিক এটা সমস্যা সমাধান হৈছে নাই। আজিতো ৰোগী হিচাপে যদি হস্পিটেলত থকা যায়, খাই বৈ জীয়াই থাকিবৰ কাৰণে ৰোগীজনকতো সেইখিনি সা সুবিধা দিয়া হয়। আজিতো অসমৰ যিসকল মহিলা বহুত শিক্ষিতও আছে, অশিক্ষিত আছে, তেওঁলোকক চাউল দিছে, অৰুণোদয় দিছে, কিন্তু সেই তুলনামূলকভাৱে সমান্তৰালভাৱে আজি জয়ন্ত বৰুৱাৰ ঘৈণীয়েক মন্ত্ৰী, তেওঁ মন্ত্ৰীৰ পত্নীয়ে কি সা সুবিধা পাইছে, অসমৰ মানুহে এইটো তীক্ষ্ণ দৃষ্টি ৰাখিছে। আজি এটা কথা ওলাই পৰিছে, সেইটো মুখ্যমন্ত্ৰীয়ে অৱশ্যে কৈ দিয়াটো ভাল আছিলে, যে মোৰ মানে নামত বা মোৰ পৰিয়ালৰ নামত ইমান ধন সম্পত্তি আছে, সেইটো কথা নকয়, সেইটো কথা মানে পাহৰাই থাকে। তেওঁৰ ওপৰতে বহুতো অভিযোগ আনিছে যে কাঞ্চনজুৰিত তেওঁৰ চাহ বাগিচা আছে, তেওঁৰ হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, ঘৈণীয়েকৰ নামত মাটি কিনিছে, মাজুলীত মাটি কিনিছে, আপোনাৰ নগাঁৱৰ কুলিয়াবৰত, আৰু অন্যান্য বহুতো সা সুবিধা আছে, উৰিষ্যাত তেওঁৰ সা সম্পত্তি আছে। এইবিলাক কথা আচলতে মুকলিমূৰীয়াকৈ তেওঁ যদি অসমৰ মহিলাক হেণ্ডছেক দি গামোচাখন গ্ৰহণ কৰিব পাৰে ৰাজপথত, তেওঁ এদিন ফেচবুকত এইবিলাক কথা কিয় ক'ব নোৱাৰে যে মোৰ এইখিনি বস্তু নাই, এছাম মানে বিৰোধীয়ে এইখিনি প্ৰচাৰ কৰিছে, সেইখিনি ভিত্তিহীন। গতিকে এইবিলাক কথা মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান স্পষ্টকে ক'ব লাগিছিল, সেই স্পষ্টতা তেখেতে দেখা পোৱা নাই। দ্বিতীয় কথা হ'ল যে তেওঁ মোৰ অত্যন্ত আত্মীয়, গতিকে মই ভাবোঁ যে তেওঁ সেইখিনি কথা স্পষ্টীকৰণ দি আগবাঢ়িলে অসমৰ জনসাধাৰণেও ভাল পাব, আৰু তেওঁক ভোটটো দিবলৈ মানুহে এটা চিন্তা কৰিব যে নহয় তেওঁ ভাল কথাই কৈছে। তেওঁ কিন্তু বহু প্ৰশ্নৰ পৰা এৰাই চলিছে। আজি ধৰক মই এটা সৰু উদাহৰণ দিওঁ, এইটো কথা বহুতে হয়তো চিন্তা নকৰি বেলেগ ধৰণে ল'ব পাৰে, গভীৰভাৱে চিন্তা কৰিব লাগিব। আজি ধৰক আমি বিদেশী যিটো সমস্যা আছিলে সেইটো সমস্যা সমাধান কৰিব নোৱাৰিলোঁ, শ্বহীদ বেদীটো বনাই থৈ দিলোঁ, শ্বহীদ বেদী বনালোঁ আৰু বনাই তাত আমি সামৰিলোঁ। কিন্তু আমাৰ আৰু এটা সমস্যা আহিছে এতিয়া, যে ইণ্টাৰনেট যিখিনি আউটছাইডাৰ মানে অন্তৰ্দেশীয় বহিৰাগত এটা সুত ববলৈ আৰম্ভ কৰিছে। এইটো মই বিৰোধিতা কৰা নাই, যিসকল ইয়াত বিহাৰী মানুহ আছে, মাৰোৱাৰী মানুহ আছে, বেংগলী মানুহ আছে, নেপালী মানুহ আছে, তেওঁলোকে আগৰ পৰাই আছে, যিসকলে 150-200 বছৰ। কিন্তু এতিয়া আকৌ এইখিনি বিশেষ মানুহ আনিব মানে আৰম্ভ কৰিছে এই চৰকাৰে। ধৰক এতিয়া দেশোৱালী মানুহে, বিহাৰী মানুহ মই অসমত আগতে বসবাস কৰা কথাখিনি কোৱা নাই, যি নতুনকৈ এইখিনিক আনিব ধৰিছে। আজি ধৰক বিহাৰী মানুহে অসমত কৈছে আমাক সংৰক্ষণ লাগে 5খন বিধানসভাৰ আসন, কিন্তু অসমৰ আজি খিলঞ্জীয়া মানুহবিলাকে একো সা সুবিধা পোৱা নাই। যিখিনি খিলঞ্জীয়া মানুহ আছে, মাত্ৰ বড়ো জাতিটোৱে ইয়াত অকণমান সা সুবিধা পাইছে, তথাপিও তেওঁলোকে প্ৰবল মানে সংগ্ৰাম কৰি আজি আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত আজি বড়ো ৰাইজ কিছু উপকৃত হৈছে বিটিআৰ অঞ্চলত থকা। তাৰ বাদে ইয়াত যিমান জনগোষ্ঠী আছে, সেই জনগোষ্ঠীবিলাকৰ কোনো ভৱিষ্যত নাই, ভৱিষ্যত সম্পূৰ্ণ অহংকাৰ মানে অন্ধকাৰ। সেই সময়তে আকৌ এইখিনি বিহাৰী মানুহক আমদানি মানে আনিব ইয়াতে বিচাৰিছে, বিহাৰী মানুহক আনি তেওঁলোকক ইয়াত সংস্থাপিত কৰিব বিচাৰিছে। আৰু তেনেকুৱা এছাম বিহাৰী মানুহৰ মাজৰে এছামে আকৌ কাৰ্বি আংলঙত বা আপোনাৰ অন্যান্য ঠাইত কৈছে যে জনজাতি মানুহ ইয়াৰ পৰা যাব লাগে, তেওঁলোকে ইয়াৰ পৰা আঁতৰ হ'ব লাগে। গতিকে মানে বিহাৰী মানুহ আনি পেলাই তেওঁলোকে অসমৰ সমাজ জীৱনৰ যিটো মানে ধাৰা, এটা সংস্কৃতি সম্পূৰ্ণ সমাজ জীৱন, সেইটোক মানে মোৰ হিচাপে নৎসাত কৰাৰ এটা মানে ষড়যন্ত্ৰ হৈছে। এই কথাবিলাক অসমৰ জনসাধাৰণে এতিয়া অলপ চিন্তা কৰিবলৈ মানে বাধ্য হৈছে। আৰু সেইকাৰণেই হাতে সুতৰে গোট খাই পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে অলপ ভয় সংশয়টো ভুগিছে, যিটো কাৰণে তেখেতে ৰাজপথলৈ আহি জন আশীৰ্বাদ ল'বলৈ মানে বাধ্য হৈছে। যিহেতু অসমৰ অতিকে জনপ্ৰিয় শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বৰ্তমানলৈকে লাভ কৰা নাই। এই ক্ষেত্ৰত যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী আছে, বিজেপি দলক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিদিয়াটোৱে কিবা খলঠেকত পেলাব বুলি আপুনি আশা প্ৰকাশ কৰে নেকি? নহয়, অধিকাংশ মানুহে কিছুমান কথা গভীৰভাৱে চিন্তা কৰা নাই, কিন্তু তাৰ
এইখিনি মানুহ যিখিনি সচেতন মানুহে বৰ গভীৰভাৱে এই কথাটো লৈছে যে জুবিন গাৰ্গৰ নিচিনা এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱক, আজি তেনেকুৱা এজন যুৱক আমি কিমান দিনৰ পিছত পাম আমাৰ কোনো আশা নাই। সেইজন মানুহে যেতিয়া ন্যায় নেপালে, গতিকে আমি এই চৰকাৰটোৱে কিছুমান মৌলিক কাম কৰিব পৰা নাই। এইটোতো এটা মৌলিক কামৰ ভিতৰত পৰে। ধৰক নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ চৰকাৰ ব্যৰ্থ হ'ল। মাটি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰথম শ্লোগানো আছিলে জাতি মাটি ভেটি। বিজেপি যেতিয়া প্ৰথম আহিছিল সৰ্বানন্দ সোণোৱাল, তেওঁ কৈছে আমি জাতি মাটি ভেটি এইকেইটা সুনিশ্চিত কৰিম। এতিয়া আমাৰ মাটি নাই। আমাৰ অসমৰ বসুন্ধৰা আঁচনিখনৰ নামত মানে যিটো প্ৰজেক্ট লৈছিলে তেওঁলোকে, তাৰ নামত যিখিনি কাম কৰা হ'ল সেইখিনি কাম আধাখনীয়া হৈ থাকিলে, সেইখিনি কামে পূৰ্ণাংগ ৰূপ নেপালে। গতিকে আমাৰ সৰ্বসাধাৰণ যিবিলাক মানুহ আছিলে তেওঁলোকৰতো আপোনালোকে জানে, মই এইটো কথা ইতিমধ্যে কেইবাটাও সাক্ষাৎকাৰ কৰিছো। এটা সমষ্টিত কমেও 20,000কে মানে মাটিহীন মানুহ আছে, সেই মানে ভূমিহীন মানুহ আছে। সেই মানুহবিলাকক কোনো ধৰণৰ সংস্থাপন দিয়া নহ'ল, মাটি দিয়া নহ'লে। তেওঁলোকক মানে স্থায়ীকে জীয়াই থাকি প্ৰজন্মটোক আগবঢ়াই নিবলৈ আজি যিসকলে হিতাধিকাৰীৰে সা সুবিধা পাই আছে, তেওঁলোকৰ সতি সন্তানৰ ভৱিষ্যত কিন্তু সম্পূৰ্ণ অন্ধকাৰ হৈ আছে আজি তাৰিখলৈকে। আজি নিৰ্বাচন যদি হৈ যায় আৰু নিৰ্বাচনৰ পিছত যদি অসম চৰকাৰে ঋণ ল'ব নোৱাৰে, মানুহখিনি যদি ক্ষতিগ্ৰস্ত হৈ পৰে, মানে 26ৰ শেষলৈ যদি কিবা কাৰণত হিমন্ত বিশ্ব শৰ্মা আহিব বুলি মই ধৰি লৈছো, এইটো খাটাং কথা যে বিজেপি চৰকাৰ আহিব, কিবা কাৰণত যদি নাহে, এই হিতাধিকাৰী সকলৰ ভৱিষ্যতটো ধ্বংস হবই। তেওঁলোকে চাউল চেনি দাইল অৰুণোদয়টো নেপাবই। লগে লগে তেওঁলোকৰ যিখিনি প্ৰজন্ম আছে, সেই প্ৰজন্মখিনি যিখিনি উঠি আহিছে, যিবিলাকে আজি হাইস্কুলত পঢ়িছে, কলেজত পঢ়িছে, তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব। গতিকে আমাৰ অসমীয়া মহিলাৰ এটা বিৰাট ডাঙৰ মানে হেৰি আছে, চিন্তা আছে, অন্তৰত এটা ভাৱ আছে, মানে পুত্ৰৰ প্ৰতি এটা মৰম আছে যে জুবিন গাৰ্গৰ মাকে যিখিনি কষ্ট পাইছে তো আমিওতো সেইখিনি পাম। গতিকে অসমৰ মানুহক যিমান আপোনালোকে দুৰ্গা পূজাতেই হওক, জনসমাগমৰ মাজত, শংকৰ সংঘ মিটিঙতেই হওক, জনসমাগমৰ মাজত, অসম সাহিত্য সভাতেই হওক, জনসংগ্ৰামৰ মাজত, যদিও সেই সংগ্ৰামখনত যায় বা আজি জন আশীৰ্বাদত লাখ লাখ মানুহ ওলাই আহিছে, যদিও যায়, কিন্তু তেওঁৰ মনত হৃদয়ৰ নিভৃত কোণত সেই মহিলাগৰাকী ঘৰখনত যদি কোনোবা এটা ল'ৰা আছে বা তেওঁৰ যদি স্বামী আছে, অসুস্থ হৈ আছে, তেওঁ কিন্তু ঘনাই ঘনাই মনত পৰি থাকে। ঠিক আজি অসমৰ মহিলাৰ মনত কিন্তু নিভৃত কোণত এইটো কথা সোমাই আছে যে জুবিন গাৰ্গৰ নিচিনা এটা সন্তান আমাৰ পৰা নাইকিয়া হৈ গ'ল, চৰকাৰে একো ব্যৱস্থা নললে। ঠিক তেনেকৈ জোন ৰবি নাভাৰ নিচিনা এজনী ছোৱালী মানে আমাৰ পৰা গুচি গ'ল। আজি নগাঁৱৰ ৰাইজে হওক বা অন্যান্য সৰ্বসাধাৰণ ৰাইজে কিন্তু মানে অন্তৰৰ নিভৃত কোণত আছে যে আমি ইয়াৰ এটা ব্যৱস্থা ল'ব লাগিব। সেই ব্যৱস্থাৰ উত্তৰটো যদি ভোটেৰে দিবও পাৰে। অসমৰ তেনেকুৱা মহিলা আছে, ইতিহাসেও কয়, মুৰা গাভৰুৰ কথা কয়, জয়মতীৰ কথা কয়, কনকলতাৰ কথা কয়। দেশৰ কাৰণে কনকলতাই যদি ওলাই আহিব পাৰে 13 বছৰ বয়সত, আমাৰ মানুহে অসমৰ মৌলিক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ গহপুৰৰ মহিলাইও তেনেকুৱা এটা যে চিন্তা নকৰিব, তাৰ কিন্তু মই আজি নিশ্চয়তা দিব নোৱাৰো। হয়, আপোনাক ধন্যবাদ জনালো। আৰু আমি বিজেপি দলৰ কৰ্মকৰ্তা তথা তৃণমূল পৰ্যায়ৰ সদস্যসকলক আমি জনাও যে আমি আপোনালোকৰ দলটোক কোনো সমালোচনা কৰা নাই, আমি এক গঠনমূলক এক পৰ্যালোচনাহে কৰিছো। কাৰণ আমি এনেকে জীয়াই থাকিম, কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি চিন্তা কৰিব লাগিব। গতিকে আমাৰ অনুষ্ঠানটো আপোনালোকে ইতিবাচক দৃষ্টিৰে ল'লে আমি নথৈ সুখী হ'ম। ভাৰতীয় জনতা পাৰ্টীত হেনো ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয় কথাবোৰ শুনি আহিছিলোঁ। হয়তো ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ নেতাসকলে এই কথাটো পাহৰিছে আৰু সেইকাৰণে আমি ডিকে বিভেক্তে মনত কৰি দিবলৈ আহিছোঁ। এই যে আপোনালোকে কৈছিলে দেশ প্ৰথম, ব্যক্তি তৃতীয়, দল দ্বিতীয়, কি হ'ল? এতিয়া দেখোন ব্যক্তিবিলাককহে আপোনালোকে গুৰুত্ব দি আছে। দেশ ক'ত গ'ল, জাতি ক'ত গ'ল বাদ দিয়ক না, প্ৰথম কথাটো হ'ল ব্যক্তিসকল সন্তুষ্ট কৰিব লাগে। এই কাৰবাৰবোৰে চলি আছে দেখোন। আৰু যে কৈছিল না খাওঁগা না খালে দুংগা, এতিয়া খোৱাবিলাককেই দেখোন আপোনালোকে আদৰি আনি আছে। মানে কি এই কথাবোৰ কেৱল ক'বৰ কাৰণেহে নেকি? এই যে নীতি আদৰ্শৰ কথাবোৰ কোৱা হৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে, এই কথাবোৰ আচলতে ক'বৰ কাৰণে নেকি? মানুহক মূৰ্খ সজাবৰ কাৰণে নেকি? এই কথাবোৰ আমি এই কাৰণে সুধিছো, নিজেই চিন্তা কৰক। যদি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে দল প্ৰথম হ'লহেঁতেন, দলৰ একাধিক নিষ্ঠাবান কৰ্মীৰ মতক আওকাণ কৰি কিয় কংগ্ৰেছৰ এই আৱৰ্জনাবিলাক চপাই ল'লেহেঁতেন কওকচোন? ভূপেন বৰা তেওঁক বিপুৰীয়া দিব। এই বিপুৰীয়াত যে ইমান দিন কাৰ্যকৰ্তাসকলে কাম কৰি আছিল বিজেপিৰ হৈ, মানে তেওঁলোক কি, তেওঁলোকৰ কোনো গুৰুত্ব নাই? এই যে প্ৰদ্যুৎ বৰদলৈ আহিল, প্ৰদ্যুৎ বৰদলৈ এটা ৰাতিত বিজেপিত যোগদান কৰি প্ৰাৰ্থিত্ব পাব, এয়া কেনেকে হ'ব কওকচোন?
এয়া ব্যক্তি তুষ্টিকৰণ নহয়নে? এই তুষ্টিকৰণ কিহৰ কাৰণে কৰিবলগীয়া হৈছে? প্ৰদ্যুৎ বৰদলৈ এনেকুৱা কি এটা সাংঘাতিক নেতা, ভাৰতীয় জনতা পাৰ্টিৰ লগত সুদীৰ্ঘ দিনৰ পৰা জড়িত থকা কাৰ্যকৰ্তাসকলক বিমুখ কৰি তেওঁ কোনোবা এটা নতুন সমষ্টিত প্ৰাৰ্থিত্ব দিব? কেনেকুৱা কথা এইটো? আৰু এওঁলোকে দেখ ভাৰতীয় জনতা পাৰ্টিৰ নৈতিকতাত আঘাত কৰিছে। অটল বিহাৰী বাজপেয়ী বা আদৱানীৰ যিটো দৰ্শন আদৰ্শ আছিল, মানৱতাবোধ আছিল, তাক নস্যাৎ কৰিছে। এনেই দেখিবলৈ বিৰাট ভাল, একাংশ ভক্তই নতুনকৈ যিসকল কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিছে তেওঁলোকে বিৰাট ফূৰ্তি কৰিছে, শেষ শেষ শেষ। আচলতে শেষ কোন? কংগ্ৰেছ শেষ নে বিজেপি শেষ? এই কথাটো কিন্তু গুৰুত্বপূৰ্ণ, কাৰণ ভাৰতীয় জনতা পাৰ্টিত এতিয়া কিমান শতাংশ আচল বিজেপি আছে? আমাৰ মনলৈ আৰু এটা প্ৰশ্ন আহিছে, এই যে কৈ থকা হৈছে সনাতনী লোকসকল কংগ্ৰেছত থাকিব নোৱাৰে, ধৰি ললো সনাতনী লোকসকল কংগ্ৰেছত থাকিব নোৱাৰে আৰু সেইকাৰণে কংগ্ৰেছৰ গোটেইবিলাক বিজেপিলৈ আহিল, তেতিয়া কি দোষটো কেৱল সেই প্ৰতীক চিহ্ন হাতখনৰ হ'ব নেকি আপোনালোকৰ মতে? মানে কেনেকে বিজেপিক শেষ কৰা হৈছে নৈতিকভাৱে, এই কথাটো কিন্তু গুৰুত্বপূৰ্ণ। না খাওঁগা না খানে দুংগা, খোৱাবিলাকক ভৰাই ৰাখিছে, ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়, ব্যক্তি হ'ল প্ৰথম, ৰাষ্ট্ৰ শেষত। এই কথাবোৰ কি হৈছে? আমি 3 বছৰমান পূৰ্বেই ঘোষণা কৰিছিলো যে 2026ৰ ভিতৰত প্ৰাক্তন কংগ্ৰেছীসকলে সম্পূৰ্ণৰূপে গ্ৰাস কৰিব ভাৰতীয় জনতা পাৰ্টিক, আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিসকল দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল তেওঁলোক অৱহেলিত হ'ব লাগিব, তেওঁলোক গুৰুত্বহীন হৈ পৰিব, কিছুমানে দল ত্যাগ কৰিব, কিছুমানে মনে মনে থাকিব, একো উপায় নাথাকিব, আৰু ভাৰতীয়সকলেই দপদপনি অব্যাহত ৰাখিব। আৰু এতিয়া সেয়ে হৈ আছে। এতিয়া মন কৰক, সিদ্ধাৰ্থ ভট্টাচাৰ্যী, শুনিলো আজি বাতৰি পালো সিদ্ধাৰ্থ ভট্টাচাৰ্যীৰ হেনো টিকট কটা গ'ল। আপোনাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি, আৰু এই সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কংগ্ৰেছৰ পৰা অনাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া যদি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকট কটা যায়, চিন্তনীয় কথাটো। এইকাৰণে কৈছো, ইফালে অসম গণ পৰিষদৰ পৰা বিজেপিত যোগদান কৰা চন্দ্ৰমোহন পাটোৱাৰী, যিজন ব্যক্তিয়ে 85 চনৰ পৰা বিধায়ক মন্ত্ৰী হৈয়েই আছে, তেওঁক আকৌ ৰাখিলে। অথচ চন্দ্ৰমোহন পাটোৱাৰীতকৈ সিদ্ধাৰ্থ ভট্টাচাৰ্য 5-6 বছৰমান সৰু। কি চলি আছে কথাবোৰ? আচলতে কিহে নিয়ন্ত্ৰণ কৰে গোটেই কথাবোৰ? টকা পইচাই নিয়ন্ত্ৰণ কৰে নেকি? মূল্যবোধ নাই নেকি বিজেপিটো? আমি আগতেই কৈছিলো, যেতিয়া কংগ্ৰেছে 3টা কাৰ্যকাল একেলগে শাসন কৰিছিল, তেওঁলোকৰ দিনত চূড়ান্ত ভ্ৰষ্টাচাৰ হৈছিল, দুৰ্নীতি হৈছিল, তেওঁলোকে মূল্যবোধৰ মহত্ব ৰখা নাছিল। কিন্তু এতিয়া যিটো দেখিছো, মূল্যবোধৰ কথা কৈ, নৈতিকতাৰ কথা কৈ, ৰাষ্ট্ৰৰ কথা কৈ ভাৰতীয় জনতা পাৰ্টীয়ে দেখোন তাতকে বেছি কৰিলে। তুলনা কৰি চাওকচোন, চাওক কেনেকুৱা জাবৰবোৰ ভৰাই ৰাখিছে আপোনাৰ বিজেপিত। এতিয়া বিজেপি ডাষ্টবিনত পৰিণত হোৱা নাই নে? কালি যদি ৰিপুণ বৰা আহে তেওঁকো ল'ব, দেৱব্ৰত শইকীয়া আহে তেওঁকো ল'ব, জাকিৰ হুছেইন চিকদাৰ আহে তেওঁকো ল'ব। এই লৈ থকাৰ পিছত বিজেপিৰ যিসকলে মানে কপালৰ ঘাম মাটিত পেলাই দলটো প্ৰতিষ্ঠা কৰিছিল, তেওঁলোকৰ কি হ'ব? গতিকে সেইকাৰণে মনত কৰি দিছো, আপোনালোকে সততাৰ কথা কৈছিল, নীতিৰ কথা কৈছিল, মানৱতাবোধৰ কথা কৈছিল, আপোনালোকে কৈছিল ৰাষ্ট্ৰ প্ৰথম, আপোনালোকে কৈছিল তাৰপিছত দল, দলৰ পিছতহে ব্যক্তি। এতিয়া ব্যক্তিক ইমান গুৰুত্ব কিয় দিয়া হৈছে? কিয় বিগত 10 বছৰত আপোনালোকে 126টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকীকৈ হলেও প্ৰতিনিধি নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে? কিয়? মানে আপোনালোক ব্যৰ্থ। কেৱল কূটনীতি কৰি, কেৱল মানে ৰাজনীতিৰ নামত কিনা বেচা কৰি আপোনালোকে চৰকাৰ গঠন কৰিব পাৰিব, ঠিকেই, কিন্তু আপোনালোকৰ যিটো প্ৰমূল্যবোধ ভাৰতীয় জনতা পাৰ্টিৰ নাইকিয়া হৈ গ'ল, নৈতিকতা নাইকিয়া হৈ গ'ল। গতিকে এতিয়া আৰু আপোনালোকৰ কথা আমি নুশুনো। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবি চাওক। এই যে সাংঘাতিক ফূৰ্তি কৰি আছে, ফূৰ্তি কৰি লাভ নাই, নৈতিকভাৱে এওঁলোক পৰাজিত হৈছে। প্ৰদ্যুৎ বৰদলৈ নহওক আৰু যিমান যি নাযাওক, গৌৰৱ গগৈক অকলশৰীয়া কৰিব খুজিছে নহয়, নোৱাৰে। গৌৰৱ গগৈৰ লগত অসমৰ ৰাইজ আছে। ৰাইজৰ আগত তেওঁলোক সামান্য একোৱে নাই, টিকলিত ৰাইজে উৰাই দিওঁ বুলি ক'লে চবকে উৰাই দিব পাৰে। আৰু বিজেপিয়ে হয়তো এটা ডাঙৰ ভুল কৰিছে, ভাবিছে যে এনেকে মানুহ আনিলেই মানে কি বুলি কয়, কংগ্ৰেছ শেষ হৈ যাব বা বিৰোধী শেষ হৈ যাব। এইটো সম্পূৰ্ণ ভুল কথা। কিন্তু এটা কথা মনত ভাবিব আপোনালোকে, ভাবাটো উচিত, বিজেপিতে মানে কংগ্ৰেছতে আটাইতকৈ মানে কি বুলি কম, মই মোৰ ভাষাটো নাই, বেয়াকৈ ক'বলৈ মই বেয়া পাওঁ। কংগ্ৰেছতে এনেকুৱা মানুহখিনি আছিলে যিসকলে মানে
ৰাইজৰ সেৱা কৰাতকৈ দেশৰ স্বাৰ্থৰ কথা ভাবাতকৈ তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ প্ৰাধান্য দি আহিছে সদায় ৰাজনীতিত। নিজৰ ব্যক্তিগত সা সম্পত্তি উপাৰ্জন কৰা বা গোটোৱাৰ ক্ষেত্ৰত তেওঁলোক অতি পাকৈত বুলি ক'ব লাগিব। আৰু তাৰে ঠালঠেঙুলি আহি পেলাই আমাৰ বিজেপিত মানে হেৰি ভেটি বনাই ল'লে আৰু শিপা মেলি ল'লে। শিপা মেলি লৈ আৰু বিজেপিক এৰি দিয়া নাই। বিজেপি পুৰণা সকলোকে আউট কৰি সেই তেওঁলোকৰ পুৰণা শিপাৰ বীজ আনি তেওঁলোকৰ ভেটিটো সবল আৰু শক্তিশালী কৰিব। আৰু কৰি পেলাই কি হ'ব, যেনেকৈ কংগ্ৰেছক বৰবাদ কৰিলে তেওঁলোকে, কংগ্ৰেছৰ ভাৱমূৰ্তি শেষ কৰিলে আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সীমা চেৰাই যোৱা কাম কৰিলে। এই একেটা কামেই আকৌ আজি আহি বিজেপিত কৰিলে। বিজেপিও এতিয়া ধ্বংসমুখী। কিন্তু বিজেপিৰ যিসকল পুৰণা কাৰ্যকৰ্তা আছিলে বা আমাৰ নেতাসকলে তাক উপলব্ধি কৰিব নাজানিলে, ভাবিব চিন্তা কৰিব নাজানিলে, হয়তো তেওঁলোকৰ একেটা মানসিকতা হ'ব পাৰে, যাৰ কাৰণে তেওঁলোকৰ মন প্ৰাণ মিলি গৈছে। কিন্তু বিজেপি আজি সেই বিজেপি নাই। গতিকে আজি বিজেপি এই পুৰণা কংগ্ৰেছীৰ ভ্ৰষ্টাচাৰিতাৰে আগুৰি ধৰিছে আৰু সেইকাৰণে তেওঁলোক আহি একলগ হৈছে। গতিকে তেওঁলোক যে গৈছে, কি পদ আছিলে প্ৰদ্যুৎ বৰদলৈ, আজিও তেওঁৰ পুতেকক দিম বুলি কৈছে, তেওঁ সাংসদ হৈ আছে। কি যুক্তিত গ'ল তেওঁ? তাৰ পৰা আগৰ পৰাই তেওঁলোক এইটো তেওঁ যে কয় কংগ্ৰেছত মোৰেই মানুহ আছে, হয়, মই আচৰিত পাইছোঁ যে তেওঁৰ হাতখন ইমান ডাঙৰ যে চবতে তেওঁৰ মানুহ আছে। কিন্তু তেওঁৰ মানুহ থকাৰ পাছতো তেওঁ আজি ইমান দুৰ্বল কিয়? ইমান মানুহ গোটাই তেওঁ টকাৰেহে আপোনাৰ ভোট কিনিব খুজিছে। কৰ্ম বা কিবা তেওঁৰ আদৰ্শৰ দ্বাৰাইতো তেওঁ ভোট কিনিব খোজা পৰা নাই। আমাৰতো টকা পইচা নাই, একোৱে নাই, আমি একো দিব নোৱাৰোঁ। তথাপিতো ৰাইজে আজি মোকটো গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ পাৰ্থক্য তাতে দেখা পাব যে এই পাৰ্থক্যটোৱে আজিও আমাৰ লগত ৰাইজ আছে, ৰাইজে সমৰ্থন কৰিছে। একো দিব পৰা নাছিল বা দিয়া নাছিল, কিন্তু ৰাইজক কেতিয়াও ঠগ প্ৰবঞ্চনা কৰা নাই, এওঁলোকৰ ঠগ প্ৰবঞ্চনাৰ সীমা নাই। গতিকে এই সকলোবিলাক কথা ৰাইজে বুজি পায়। প্ৰদ্যুৎ বৰদলৈ নহওক আৰু যিমান যি নাযাওক, গৌৰৱ গগৈক অকলশৰীয়া কৰিব খুজিছে নহয়, নোৱাৰে। গৌৰৱ গগৈৰ লগত অসমৰ ৰাইজ আছে। ৰাইজৰ আগত তেওঁলোক সামান্য একোৱে নাই। টিকলিত ৰাইজে উৰাই দিওঁ বুলি ক'লে চবকে উৰাই দিব পাৰে। গতিকে গৌৰৱ গগৈৰ লগত ৰাইজ আছে, আমাৰ লগত ৰাইজ আছে। গতিকে ৰাইজৰ শক্তিৰ ওপৰত তেওঁলোকৰ টকা পইচা ধন সম্পত্তিৰ পাৱাৰ বা সেই শক্তিৰ কোনো মূল্য নাই। আৰু এই কথাটো ৰাইজেই এই অহা ২৬ৰ নিৰ্বাচনত সিদ্ধান্ত লৈ তাৰ উচিত প্ৰত্যুত্তৰ দিব। মানে এয়া কোনো ক্ষতি নকৰে, একোৱে ক্ষতি নকৰে। কিয়নো ৰাইজেতো সকলো দেখি আছে না, তেওঁলোকে কিমান তললৈ যাব পাৰে। নিজৰ গাদীখন ক্ষমতা আৰু সম্পত্তি আহৰণৰ কাৰণে তেওঁলোকতো পাগল হৈ গৈছে। আৰু এই আকৌ লাগে সম্পত্তি আহৰণ কৰিব লাগিব, ক্ষমতাৰ কাৰণে লাগে তেওঁলোকক, ৰাইজৰ দেশৰ সেৱা কৰাৰ কথা কাৰণে নহয়। গতিকে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সকলো ৰাইজে আজি জানে, বুজি পায়। গতিকে ৰাইজ যেতিয়া এক্সাইট হৈছে আৰু তাত তেওঁলোকে টিকিব নোৱাৰিব। আপোনালোকে চাই থাকক। এই কথাটো আপুনি ভাবিছেনে নাই নাজানো, কিন্তু এই কথাটো মই হলে খুব বেছি দকৈ ভাবিছো। এই কথাটো কোৱাৰ বাবে হয়তো আপুনি মোক কমেণ্ট বক্সত গালিও দিব পাৰে, কমেণ্ট বক্স খোলা আছে, গালি দিয়ক, আপত্তি নাই। কিন্তু আপুনি এই কথাটো অস্বীকাৰ কৰিব নোৱাৰে। আপুনি গালি পাৰিব পাৰে, কিন্তু আপুনি নহয় বুলি ক'ব নোৱাৰে। মই আপোনাক ক'লো যে অসমত দুটা ৰাজনৈতিক দল, এটা হৈছে কংগ্ৰেছ, এটা হৈছে বিজেপি। আপুনি চাব, কংগ্ৰেছেহে লিডাৰ সৃষ্টি কৰিছে, কিন্তু বিজেপিয়ে শেহতীয়াভাৱে লিডাৰ সৃষ্টি কৰিব পৰা নাই। কংগ্ৰেছ বা NSUয়ে লিডাৰ সৃষ্টি কৰিছে, কিন্তু বিজেপি বা RSSে সঁচাকৈয়ে ভাল শক্তিশালী লিডাৰ সৃষ্টি কৰিব পৰা নাই। এনে অনুভৱ শেহতীয়াভাৱে মোৰ হৈছে, এইটো মোৰ অনুভৱ। মই এইকাৰণে কৈছোঁ, কাৰণ যদি কংগ্ৰেছৰ পৰা বা NSUৰ পৰা যিসকল লিডাৰ, NSUৰ যিসকল লিডাৰ, তেওঁলোকক এটা সময়ত কংগ্ৰেছত আৰু তাৰপিছত তেওঁলোকক যদি বৰ্তমান চৰকাৰ চলাবৰ বাবে ভাৰতীয় জনতা পাৰ্টীক প্ৰয়োজন হৈছে, সেই একেই ভাৰতীয় জনতা পাৰ্টীয়ে ইমান বছৰ 1980 চনৰ পৰা RSSে 1980 চন বা RSSেতো একদম স্বাধীনতাৰ সময়ৰ পৰা লিডাৰ সৃষ্টি কৰিব নোৱাৰিলে। তেওঁলোকে লিডাৰ সৃষ্টি কৰিব নোৱাৰিলে বাবে আজি NSUই বা অসম গণ পৰিষদ বা ASUৰ পৰা লিডাৰ লৈ যাবলগীয়া হৈছে। কথাটো সঁচাকৈ ভাবি চাবলগীয়া নহয়নে? সকলোবোৰ পৰিৱৰ্তন হৈছে, সকলো দিশতে পৰিৱৰ্তন আনিছে। ভাৰতীয় জনতা পাৰ্টীয়ে সঁচাকৈয়ে সকলো দিশত
সুন্দৰ পৰিৱৰ্তন আনিছে, কিন্তু যি পৰিৱৰ্তন আনিছে সেই পৰিৱৰ্তন একেটা সময়ত লিডাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আনিব পাৰিছেনে? আপুনি ভাবিবচোন। মই কিন্তু এই কথাটো ভাবিছোঁ, আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু আপুনি মোক কওক, যদি আপুনি গালিও পাৰিব বিচাৰিছে, তথাপিতো মই আপোনাক কৈছোঁ, আপুনি অসমৰ 10 গৰাকী শীৰ্ষ, অসমৰ বৰ্তমানৰ শক্তিশালী শীৰ্ষ অসম চৰকাৰৰ লগত জড়িত 10 গৰাকী এনে নেতা কওক যি সম্পূৰ্ণৰূপে এক্সক্লুচিভলি বিজেপিৰ দ্বাৰা সৃষ্টি হোৱা, একদম তেওঁলোক আদৰ্শগতভাৱে একদম শৈশৱৰ পৰাই বিজেপিৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা 10 জনৰ নাম কওক। আপুনি মোক গালি পাৰিলেও পাৰিব, নাপাৰিলেও নাই, কিন্তু এই কথাটো মই নিজে অনুভৱ কৰিছোঁ, মই আপোনাৰ সৈতে শ্বেয়াৰ কৰিছোঁ। ৰাইজ এইজন ব্যক্তিক আপোনালোকে চিনি পাইছেনে? নহয়, নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? ইণ্ডিভিজুৱেলি ধূমকেতুৰ দৰে বৰ্তমান সময়ত জুবিনদাৰ তথাকথিত অভিভাৱক হ'বলৈ ওলাই আহিছে এইজন প্ৰাঞ্জল শইকীয়া। 6টা মাহে জুবিন ক্ষেত্ৰৰ সেই তথৈবচ অৱস্থাৰ কথা সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত বাৰে বাৰে প্ৰকাশ পালে গৰিমা শইকীয়া গাৰ্গে তালৈ গৈ হিয়া ঢাকুৰি ঢাকুৰি ক'বলগীয়া হ'ল, মোৰ মানুহজনক ন্যায় দিয়ক, আমাৰ জনতাৰ শিল্পীজনক ন্যায় দিয়ক। সমগ্ৰ অসমবাসীয়ে সেইটো অপেক্ষাতে ৰখি আছে। কিন্তু এই মাজত ধৰি জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত ধূলিৰে ধূসৰিত হৈ থকাৰ সময়ত ৰ'দত যেতিয়া শুকাই আছিল, ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছিল, পাহাৰৰ এঢলীয়া মাটি খহি আহি যেতিয়া জুবিন ক্ষেত্ৰত ধুৱাই নিব বিচাৰিছিল, যেতিয়া গৰিমা শইকীয়া, জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে সেই স্থানলৈ গৈ ত্ৰিপাল লগাবৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল, তেতিয়া এইজন তথাকথিত অভিনেতা ৰূপী চলচাই কঠীয়াপৰা তৈলমৰ্দনত পাকৈত প্ৰাঞ্জল শইকীয়া ক'ত আছিলে? আজি 6টা মাহে একেবাৰে জৰ্জৰিত অৱস্থাত থকা সেই জুবিন ক্ষেত্ৰখনক লৈ, প্ৰাণৰ শিল্পীজনৰ জুবিন ক্ষেত্ৰখনক লৈ সকলোৱে সন্মুখৰ পৰা কৈ আহিছিল যে জুবিনদাৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক জাকত জিলিকাকৈ নিৰ্মাণ কৰিব লাগে। বাহিৰৰ পৰা হওক বা গুৱাহাটীলৈ যিমানেই পৰ্যটক নাহক কিয় জুবিন ক্ষেত্ৰলৈ এপাক নোযোৱাকৈ কোনো কাৰণে নাথাকে। কিন্তু ধূমকেতুৰ দৰে 6টা মাহে কোনো ধৰণৰ খবৰ খাতি নাই। বহাগত কুলি আগজাননী অহাৰ দৰে কেইদিনটোত মানস ৰবীন ডাঙৰীয়াই সেই স্থানত উপস্থিত হৈ জুবিনদাৰ ক্ষেত্ৰখন আমি ব্যক্তিগতভাৱে এটা ঘৰ সাজিম বা নিৰ্মাণ কৰিম, খুব সুন্দৰ, সৰ্বাংগ সুন্দৰ কৰিবলৈ চেষ্টা কৰিম বুলি চৰকাৰৰ সহায় নোলোৱাকৈ তেনেধৰণে মন্তব্য কৰিছিল। কিন্তু ইয়াৰ পাছতে কাৰোবাৰ আঙুলিৰ ঠাৰত নাচি থকা এইজন তথাকথিত অভিনেতাৰূপী প্ৰাঞ্জল শইকীয়াই তাত এণ্ট্ৰি মাৰিছে আৰু কৈছে যে আমি ব্যক্তিগতভাৱে জুবিন ক্ষেত্ৰত ঘৰ বনাবলৈ মানস ৰবীনক কিয় দিম? এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে 6টা মাহে 19 ছেপ্টেম্বৰৰ পৰা আজিৰ দিনটোলৈকে বা কালিৰ দিনটোলৈকে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া ক'ত আছিলে? প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰক কিমান প্ৰেছাৰাইজ কৰিছিলে? জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই কি কৰিব পাৰিলে 6টা মাহে? সেই স্থানত গৈ শৌচ পাচাবৰ সুব্যৱস্থা নথকাৰ বাবে মহিলাসকল বিপদত পৰিছিল। জুবিন ক্ষেত্ৰলৈ যোৱা যিসকল পৰ্যটক আহিছিল তাত চিচি কৰিব লগা হৈছিল। ধূলিৰে ধূসৰিত অৱস্থা দেখি ভাবিছিল যে এইজনেই নেকি জুবিন গাৰ্গ, যে যিজনে বিশ্বত ৰেকৰ্ড কৰি থৈ গ'ল, দ্বিতীয় সৰ্ববৃহৎ জনসমাৱেশ, তৃতীয় সৰ্ববৃহৎ জনসমাৱেশ কৰি থৈ গ'ল, এইজনেই আছিল নেকি জুবিন গাৰ্গ? এখন সামান্য ত্ৰিপালৰ ব্যৱস্থা কৰি তাৰ তলত জুবিন গাৰ্গক জিৰণি ল'বলৈ সেই শয়নত খুৱাবৰ কাৰণে এয়াই আছিল নেকি ত্যাগ? অসমীয়া জাতিটোৰ বাবে, অসমীয়া কৃষ্টিটোৰ বাবে, অসমীয়া স্বাভিমানী জাতিটোৰ বাবে, অসমীয়া সংগীত জগতৰ বাবে ইমান অৱদান দিয়াৰ পাছতো এয়াই আছিল নেকি তেখেতৰ প্ৰতি সন্মান? তেতিয়া এটা মাত মাতিবৰ বাবে প্ৰাঞ্জল শইকীয়া নামৰ তথাকথিত অভিনেতাজন ক'ত গৈছিলে? জ্যেষ্ঠ হিচাপে আমি এটা কথা ক'ব পাৰোঁ, তেখেতৰ অভিনয় ক'ৰবাত দেখিছিলোঁ, ভালো লাগিছিল। কিন্তু তেখেতৰ অভিনয় ৰূপীত যে প্ৰকৃততে ব্যক্তিগত জীৱনতো বা সামাজিক জীৱনতো অভিনয় কৰিব সেই কথাটো কোনেও আশা আকাংক্ষা কৰা নাছিলে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে য'ত চলচাই কঠীয়াপৰাত পাকৈত হৈছে প্ৰাঞ্জল শইকীয়া। কোনোবাই নিৰ্দেশ দিয়াৰ কাৰণে সেই স্থানত গৈ উপস্থিত হৈছে প্ৰাঞ্জল শইকীয়া। মানস ৰবীন ডাঙৰীয়াই ইতিমধ্যেই কৈ আহিছে যে প্ৰতিটো সময়তে চৰকাৰে যদি নকৰে এই কাম, কিন্তু জনতাৰ শিল্পীজনৰ বাবে আমি ৰাইজে কৰিব লাগিব, ৰাইজৰহে শিল্পী। জুবিন দায়ো কৈ গৈছে মই কাৰো নহয়, মোৰ পত্নীৰো নহয়, মই ৰাইজৰ হয়, গতিকে ৰাইজে কাম কৰিব লাগিব। কিন্তু সেইবোৰ কথা
আওকাণ কৰি 6টা মাহে কুম্ভকৰ্ণৰ নিদ্ৰাত ধৃতৰাষ্ট্ৰৰ ভাৱত থকা এই তথাকথিত প্ৰাঞ্জল শইকীয়াই এণ্ট্ৰি মাৰি এই ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। মানস ৰবীন ডাঙৰীয়াক প্ৰশ্নবাৰে থকা সৰকা কৰিছে। আমি এটা কথা কৈছোঁ, আপুনি য'তেই আছে ত'তেই ব্যস্ত থাকক। বয়স হৈছে, পাৰিলে অৱসৰ লওক, জিৰণি লওক। ৰাজনৈতিক ক্ষেত্ৰত যদি যাবলৈ মন আছে তেতিয়াহ'লেও যাওক। আপুনি কোন ৰাজনৈতিক পৃষ্ঠপোষকতাৰ নেতৃত্বত তালৈ গৈছে সেই কথাটোও জনা আছে। আপুনি কৈছে গৰিমা শইকীয়া গাৰ্গ, আপোনালোকৰ লগত আছে গৰিমা শইকীয়া গাৰ্গে যেতিয়া কাৰেণ্ট নাই বুলি, গৰিমা শইকীয়া গাৰ্গে তাত পানীৰ সুব্যৱস্থা নাই বুলি, ধূলিৰে ধূসৰিত হৈছে বুলি নানা ধৰণৰ সামাজিক মাধ্যমত পোষ্ট কৰিছিলে। এইজন প্ৰাঞ্জল শইকীয়াক আজিৰ দিনটোলৈকে আমি কিন্তু তেনেকুৱা ধৰণৰ পদক্ষেপবোৰত দেখা নাই। গতিকে আমি কথা এটা ক'ব বিচাৰিছোঁ, আমি জুবিন যুগৰ যুৱক হয়, আমি চৰকাৰ ভাঙিবও পাৰোঁ, আমি চৰকাৰ পাতিবও পাৰোঁ। ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ অগ্ৰজ হিচাপে বা জ্যেষ্ঠ হিচাপে আমি সন্মান দিবও জানো, আৰু সন্মান কেনেদৰে যুক্তিযুক্তৰে বিচাৰ বিবেচনা কৰিব লাগে সেইটোও আমাৰ জ্ঞান আছে। গতিকে আপোনালোকে আপোনালোকৰ জেগাত ঠিক তেনেকৈ থাকক, কিন্তু এই আমাৰ সকলোৰে প্ৰাণৰ শিল্পীজনক, ৰাইজৰ শিল্পীজনক, জনতাৰ শিল্পীজনক আপোনালোকে ৰাজনীতি নকৰিব। আপোনালোকে কয় ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ টুলুঙা মন্তব্যৰে নকৰিব। আপোনালোক ছমাহটো শুই আছিলে ন নিদ্ৰাত, এতিয়াও শুই থাকক। জুবিন ক্ষেত্ৰক লৈ ল'ৰা ধেমালি চৰকাৰৰ, নিজেও নিৰ্মাণ নকৰে আনকো কৰিবলৈ নিদিয়ে। কাইলৈ 19 মাৰ্চ সংখ্যা হিচাপে ছমাহ হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ। তাৰ বাবে জুবিন গাৰ্গৰ 2 বন্ধুৱে অনুৰাগীৰ বাবে ৰাতিটোৰ ভিতৰতেই সজা মণ্ডপ ভাঙিলে প্ৰশাসনে। ইফালে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্য প্ৰাঞ্জল শইকীয়াই শিল্পী মানস ৰবীনৰ সন্দৰ্ভত কৰা মন্তব্যৰো সংবাদমেলযোগে প্ৰত্যুত্তৰ দিলে শিল্পীগৰাকীয়ে। নিজেও নকৰে আনকো কৰিবলৈ নিদিয়ে, জুবিন ক্ষেত্ৰক লৈ চৰকাৰৰ ল'ৰা ধেমালি অব্যাহত। কাইলৈ 19 মাৰ্চ প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ ছমাহ। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ গাফিলতি অৱহেলা দেখি মঙলবাৰে নিশা আগুৱাই আহিল জুবিন গাৰ্গৰ 2 সতীৰ্থ ছবিন কুমাৰ দাস আৰু ৰঞ্জন বৰপাত্ৰ গোহাঁই। কাৰো অনুমতিলৈ অপেক্ষা নকৰি জুবিন ক্ষেত্ৰত অনুৰাগীৰ সুবিধা হোৱাকৈ সাজিবলৈ ল'লে মণ্ডপ। পামিক ফোন কৰিলোঁ, বিভিন্ন ভণ্টিক পামিক ফোন কৰি পামি আপোনাৰ আপুনি কৰক, আপুনি গৈ লগাই দিয়ক। চিধা পামি এইটো কথা আপোনাৰ ভেৰি নাইচ, আপুনি গৈ লগাই দিয়ক। আমি লগাই দিওঁ। এতিয়া কোনে পাৰ্মিশ্যন দিয়ে নিদিয়ে ইজ নট মাই লগাৰ, নিজে আহি টিপাল লগাই আছে, তাতকৈ আৰু দুখৰ কথা একো নাই। মানে যিজনী ছোৱালী জুবিনৰ বিয়াত আমি নিজেই গৈছোঁ, নিজে জুবিনে যেতিয়া বিয়া পাতিছে আমি নিজেই দৰা পাৰ্টি হৈ গৈছোঁ, তাইক আনিছোঁ। সেই ছোৱালীজনী জুবিনৰ এই অৱস্থাত টিপালখন নিজে হাতেৰে মানে উঠিবলগীয়া হৈছে, তাতকৈ বেদনাদায়ক কথা একো নাই। সেইকাৰণে গা আমাৰ একদম মানে বেজবেজাই গৈছে, খং উঠিছে প্ৰচণ্ড। এফালে অমিত শ্বাহে ভাষণ দি আছিল, আনফালে জুবিন ক্ষেত্ৰত ত্ৰিপাল বান্ধি আছিল গৰিমা শইকীয়া গাৰ্গে। কথাটো অসহনীয় আছিল। দুখন পিকচাৰ আমি দেখা পালোঁ, অমিত শ্বাহ ডাঙৰীয়াই তাতে মানে মিটিঙত ভাষণ দি আছে, আৰু গৰিমা বৈ ইয়াতে ত্ৰিপাল লগাই আছে। তাতে চাগে কমচে কম 20-30টা মান চাগে টয়লেটৰ ব্যৱস্থা হৈছে। আজিকালিতো এইটো পৰ্টেবল টয়লেট, আৰু ইয়াত আমাৰ মানুহ সৰ্বসাধাৰণ ৰাইজ আহি পিনে এটা পেচাব ঘৰ নাই। ইমান দুৰ্ভাগ্য, ইমান অৱহেলা, কি কাৰণে অৱহেলা কৰিছে এইটো লৈ চিন্তনীয় বিষয়। নিশাটোৰ ভিতৰতে 2 সতীৰ্থই মিলি সাজিলে মণ্ডপ, কিন্তু বুধবাৰে দিনত চকুত পৰিল প্ৰশাসনৰ। ভাঙিবলৈ নিৰ্দেশ দিলে মণ্ডপটো। এতিয়া ৰাতিপুৱা আহি কৈছে যে আমি পাৰ্মিশ্যন ল'ব লাগে, কি বোলে পাৰ্মিশ্যন নাই, এডমিনিষ্ট্ৰেশ্যনে কৰিব, এইখিনি গোটেইখিনি পকা কৰি দিব, আৰু ইয়াতে আজিয়ে বোলে ৰাতি বোলে ডাঙৰকৈ বনাই দিব। তো আমি প্ৰশাসনে যেতিয়া আমাক কৈছে, আমাৰ বিষয়ববীয়াসকল আহিছে যে ডাঙৰকৈ কৰি দিব, আপুনি খুলি দিব লাগে। এতিয়া আমি কৈছোঁ এইটো খোলা টেকনিক, ইয়াতে দেখাটো ভাল লাগিছে, ইয়াৰ পৰা এইটো আঁতৰাই দিলে কামখিনি। কাইলৈ যিহেতু সকাম আছে, তেওঁ কৈছে আজি ৰাতাৰাতিৰ ভিতৰত তেওঁলোকে এতিয়া কৰি দিব। আমি সোনকালে এতিয়া সেইকাৰণে খুলিবলৈ চাইছোঁ। কাম হ'ব লাগে, কিন্তু ইমান দিনে যিটো ছমাহত নোহোৱা কাম এটা আমি 24 ঘণ্টাৰ ভিতৰত কৰোঁ। মন থাকিলে, দৃঢ়তা থাকিলে অসমত এনেকুৱা মোৰ নিচিনা হাজাৰজন যুৱক আছে যোনে ওলাই আহিব আৰু এনেকৈ ধৰণে কাম কৰিব। প্ৰশাসনে ইচ্ছা কৰিলেও নোৱাৰে, ওপৰত আছে নায়ক। তাৎপৰ্যপূৰ্ণ মন্তব্য জুবিন গাৰ্গৰ সতীৰ্থৰ। প্ৰেছাৰ এটা ক্ৰিয়েট কৰা হৈছে যাতে চিষ্টেমটো যাতে ফেইল হোৱা নাই। এটা টয়লেট নাই, আজি পেচাব কৰিবৰ কাৰণে এতিয়াও টয়লেট নাই, আৰু চবেই জানে, সকলো কথা চবেই জানে। তথাপিও প্ৰশাসনৰ বিষয়ববীয়া বিচাৰিলে নহ'ব নহয়। মেইন যদি এজন নায়ক যদি ওপৰত বহি থাকে, তেওঁ যদি গোটেই কণ্ট্ৰল কৰে, এতিয়া মই জানো কোনে কাম কৰিব। এতিয়া মই মানুহখিনি চিনি পাওঁ। যদি এজন কাম কৰক, বিল বনাওক,
যিহেতু এইটো এটা ভাল এটা ৰূপ ল'বলৈ গৈ আছিলে তেওঁলোকে বিফল কৰিব পাৰিছে। যদি ইয়াতকৈ যদি উন্নত মানদণ্ডৰ যদি নকৰে তেতিয়াহ'লে আমি দৃষ্টি নজৰ ৰাখিম। আৰু এইটো এটা এক্সাম্পল ছেট কৰিব লাগে যে যদি তেওঁলোকে জুবিন ক্ষেত্ৰ যদি এলেগি কৰে তেনেকুৱা হাজাৰজন ৰঞ্জন বৰপাত্ৰ গোহাঁই ওলাই আহিব আৰু জুবিন ক্ষেত্ৰ অসমৰ ৰাইজে এসপ্তাহৰ ভিতৰতে জুবিনখনৰ উন্নত মানদণ্ড কৰিবলৈ আমি কাৰো গভৰ্ণমেণ্টৰ পইচা নালাগে। ইফালে চৰকাৰে নকৰিলে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰত অস্থায়ীকৈ টিনৰ মণ্ডপ সাজিম বুলি প্ৰথমেই আগুৱাই আহিছিল শিল্পী মানস ৰবীন। মানস ৰবীনৰ ঘোষণাৰ পিছতেই জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া উপস্থিত হৈছিলগৈ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ। কিন্তু মানস ৰবীনৰ ঘোষণা সন্দৰ্ভত অভিনেতা প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰি কৈছিল, মানস ৰবীনক অকলে হাইপ ল'বলৈ নিদিওঁ। বিষয়টো সন্দৰ্ভত বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰত্যুত্তৰ শিল্পীগৰাকীৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে। কিয় ক'লে কেলে ক'লে মই নাজানো, কিন্তু প্ৰাঞ্জল দাক মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কাইলৈ 6 মাহ হ'ব আপোনালোকৰ কমিটিখন গঠন কৰাৰ বহুদিন হ'ল। গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানস ৰবীন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানস ৰবীনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানস ৰবীন আহি আমাক অকণমান শক্তি দিলা। কথাটো ভুলকৈ ক'লে প্ৰাঞ্জল শইকীয়াই। কথাটো এনেকৈ ধৰণে কৈ দিয়া হ'লে আজি সংবাদমেলখন আয়োজন কৰিবলগীয়া নহ'লেহেঁতেন। যে মানসে এই কথাটো কৈছে বৰ ভাল কথা, কাৰণ তেওঁৰ আন্তৰিকতা আছে জুবিন গাৰ্গৰ প্ৰতি। গতিকে মানসো আমাৰে ল'ৰা, গতিকে আমি মানসৰ লগত কথা পাতি ল'ম, তেওঁনো কি কৰিব বিচাৰিছিল, আমি সেইধৰণে আগবাঢ়িম। ইমানখিনি কোৱা হ'লে কথাটো ঠিক হৈ থাকিলেহেঁতেন। গতিকে জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে। গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব, কাৰণ সময়টো খুব চেঞ্চিটিভ। গতিকে আপোনালোকে এনেকুৱা কথা কৈ নিদিব যিটো কথাৰ কাৰণে ৰাইজৰ মাজত এটা ক্ষোভৰ উদ্গীৰণ হয়। কালি দেখিছোঁ তেখেতৰ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজে খুব বেয়া ধৰণে কমেণ্ট কৰিছে। গতিকে তেখেত এজন জ্যেষ্ঠ অভিনেতা, তেওঁ কিবা কাৰণত গালি খালে মোৰো ভাল নালাগে। জুবিন ক্ষেত্ৰলৈ কিয় গৈছিল মানস ৰবীন তাৰো দিলে ব্যাখ্যা। আমি যোৱাৰ পিছত কালিৰ পৰা যুদ্ধকালীন তৎপৰতাই কাম আৰম্ভ হৈছে। মই কৈছিলোঁ যে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰৰ পৰিৱেশ সলাই দিম। সলনি হৈ গৈছে কিন্তু মই নিজে কৰোঁ বা বেলেগৰ দ্বাৰাই কৰোঁ, কিন্তু মোৰ যিটো পদক্ষেপ সেইটোৱে নিশ্চয় কিবা এটা কাম দিছে। আৰু আমি সমিল মিলাই কাম কৰিবলৈহে খুব ভাল পাওঁ। 19 মাৰ্চৰ দিনটোত জুবিন অনুৰাগীক জুবিন ক্ষেত্ৰলৈ অহাৰ আহ্বান মানস ৰবীনৰ। চৰকাৰ আহিব যাব, একেখিনি মানুহে সলনি হৈ থাকিব, কিন্তু জুবিন আমাৰ হৈ থাকিব লাগিব। গতিকে চৰকাৰে এখন কমিটি বনাই দিছে, কাইলৈ বেলেগ কমিটি হ'ব, সেইবোৰ হৈ থাকিব। কিন্তু গোটেই কাজখিনি নিৰীক্ষণ কৰিবৰ কাৰণে আমাক এখন কমিটি লাগে। মই অকলে মানস ৰবীন হৈ গ'লে কোনোবাই বেয়া পাব। গতিকে সকলো লগ লাগি সমূহীয়াভাৱে আমি আগবাঢ়ি যাম। কাইলৈ সকলো আহিব 6 বজাত, মই আহ্বান কৰিছোঁ। কথা হ'ল জুবিন গাৰ্গৰ অনুৰাগী সতীৰ্থ সকলো সাজু হৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে। সদিচ্ছা নাথাকিলেও লাজতে হ'লেও যদি চৰকাৰ প্ৰশাসনে জুবিন ক্ষেত্ৰ নিৰ্মাণ নকৰে তাৰ প্ৰভাৱ যে নিৰ্বাচনত পৰিব সেয়া কিন্তু নিশ্চিত।